জনতাৰ ভৰসা নে ত্ৰাসৰ কাৰণ আকাশত উৰা এজাক পক্ষী যেন স্বাধীন কিন্তু মাটিত থিয় হৈ থকা মানুহজনৰ থানাৰ দৰ্জাখন দেখি বুকু কেনেকৈ ধপধপ কৰে সেই কথা কিন্তু লিখা নহয়। নমস্কাৰ, ষ্টুডিঅ'ত মই কস্তুৰী বৰা লৈ আহিছো এক বিশেষ প্ৰতিবেদন। আৰক্ষী এটা শব্দ যাৰ অৰ্থ হ'ব লাগিছিল ভৰসা, কিন্তু আজিৰ বিশ্বত এই শব্দটো বহুজনৰ বাবে হৈছে ভয়ৰ প্ৰতীক। পাব্লিক সেফটি নে পাব্লিক স্কেৰি? আৰক্ষীক কিয় ভয় কৰে জনসাধাৰণে? পুলিচ স্টেণ্ডছ ফৰ পাব্লিক সেফটি, অৰ্থাৎ জনসাধাৰণৰ সুৰক্ষা। কিন্তু বাস্তৱত কি দেখা যায়? বহু মানুহে আৰক্ষীক ভৰসা কৰাৰ সলনি ভয় কৰে। কিন্তু এনে হয় কিয়? থানাৰ ফালেদি যাব লাগিলে কিছুমান মানুহৰ মুখ শুকাই, বুকু ধপধপাই, অভিযোগ দিব গ'লে ধমকি দি ঘূৰাই পঠিয়াই দিয়া, আনকি কেতিয়াবা থানাৰ ভিতৰতে অপমান। এইবোৰ কাহিনী কেৱল কাহিনী নহয়, বহু সাধাৰণ ৰাইজৰ বাস্তৱ। তথাপিও সকলো আৰক্ষী কিন্তু এনে নহয়। কেতিয়াবা এজন কনিষ্টবলে ৰক্ষা কৰে এজন গৰখীয়াৰ প্ৰাণ, আৰু কেতিয়াবা এগৰাকী মহিলা আৰক্ষীয়ে সহায় কৰে গাৰ্হস্থ্য হিংসাৰ বলিক। এইবোৰ মুহূৰ্ততে আমাৰ মনত জাগে, হয়, আমি বিশ্বাস কৰিব পাৰোঁ আৰক্ষী হ'ব লাগে সাধাৰণ ৰাইজৰ বন্ধু। কিন্তু বহু ক্ষেত্ৰত অভিযোগ উঠে থানাত অভিযোগ দিব গ'লে অপমান, ভয় ভীতি, ধমকি। উপযুক্ত প্ৰমাণৰ অভাৱত দোষী মুক্তভাৱে বিচৰণ কৰি থাকে আৰু নিৰ্দোষী লোকো বহু সময়ত জেলৰ ভাত খাবলগীয়া হয়। কেতিয়াবা এই ভয় হয় বাস্তৱৰ ৰূপ। এই ভয়ৰ বাতাবৰণ কেনেকৈ সৃষ্টি হয়? থানাত জনসন্মুখত কথা বতৰা নোহোৱা, অভিযোগ লোৱাত গাফিলতি আৰু কেতিয়াবা অহংকাৰী আচৰণ, এইবোৰে আৰক্ষীৰ প্ৰতি সাধাৰণ জনসাধাৰণৰ বিশ্বাসৰ অভাৱ জন্মায়। কিন্তু সকলো আৰক্ষী এনে নহয়। বহু আৰক্ষী আছে যি ৰাইজৰ সহায়ত সজাগতা সৃষ্টি কৰিছে। আমাৰ প্ৰশ্ন, ভয় নে ভৰসা, কোনটো বাচিম আমি? জনসাধাৰণৰ সুৰক্ষাৰ পৰিৱৰ্তে যদি ভয় জন্মায়, তেন্তে আৰক্ষীৰ এই ব্যৱস্থাৰ ওপৰত আত্মবিশ্লেষণৰ আৱশ্যক নহয়নে? আৰক্ষী জনতাৰ বাবে আৰু জনতা আৰক্ষীৰ বাবে, তেতিয়াহে গঢ়িব পাৰি এখন ভাৰসাম্য সমাজ। ধন্যবাদ, চাই থাকিব নৰ্থ ইষ্ট নাও।